নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ গুৱাহাটীত ভয়ংকৰ ঘটনা গুৱাহাটী ৰেলৱে ষ্টেচনত বিদ্যুৎ স্পষ্ট হৈ মৃত্যু হল যাত্ৰীবাহী ট্ৰেইনৰ ড্ৰাইভাৰৰ মঙলবাৰে নিশা গুৱাহাটী ৰেলৱে ষ্টেচনত এখন যাত্ৰীবাহী ট্ৰেইনৰ ড্ৰাইভাৰ বিদ্যুৎ স্পষ্ট হৈ মৃত্যুক সাবটি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাটো নিশা প্ৰায় 8:25 সংঘটিত হোৱা বুলি ৰেলৱে বিভাগৰ এগৰাকী বিষয়াই জানিব দিয়ে ড্ৰাইভাৰজনৰ নাম শিৱ শইকীয়া আৰু তেওঁ উজনি অসমৰ গোলাঘাট জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৰেলৱে বিভাগে জানিব দিয়া অনুসৰি গুৱাহাটী মুৰকংচেলেক লাচিত এক্সপ্ৰেছখন যাত্ৰাৰ পূৰ্বে ইঞ্জিন পৰীক্ষা কৰাৰ সময়তে ড্ৰাইভাৰজন বিদ্যুৎ স্পষ্ট হয় 7 নং প্লেটফৰ্মৰ 9 নম্বৰ লাইনত সংঘটিত হয় এই করুণ ঘটনাটো মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মৃত্যু সাবটি লয় ড্ৰাইভাৰজনে অৱশ্য ৰেলৱে কৰ্তৃপক্ষই তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ বৃহৎ ঘোষণা ফোন ৰেকৰ্ডিঙৰ ব্যৱস্থা থকা মোবাইল এৰিব লাগিব অসম আৰক্ষীয়ে বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ দুটাকৈ ফোন কল ভাইৰেল হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী আৰক্ষী অধীক্ষকলৈ ডিজিপিৰ কাৰ্যালয়ৰ গোপন নিৰ্দেশ ফোন ৰেকৰ্ডিঙৰ ব্যৱস্থা থকা মোবাইল এৰিব লাগিব আৰক্ষীয়ে প্ৰতিখন জিলাৰ আৰক্ষী এৰিব লাগিব এনে মোবাইল ফোন আনইনষ্টল কৰিব লাগিব ৰেকৰ্ডিং এপ বিধায়ক অমিয় কুমাৰ ভূঞাৰ দুটা ফোন কল ভাইৰেলৰ পিছতেই এই নিৰ্দেশ দিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা পৰৱৰ্তী খবৰ মুম্বাইত নৌসেনাৰ জাহাজত ভয়ংকৰ বিস্ফোৰণ এই বিস্ফোৰণৰ ফলত 3জনকৈ সেনা জোৱানৰ মৃত্যু হৈছে মুম্বাইৰ আধাৰ বন্দৰত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজত সংঘটিত হল এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা যুদ্ধজাহাজ INS ৰণবীৰৰ আভ্যন্তৰীণ কম্পাৰ্টমেণ্টত সংঘটিত হয় এই বিস্ফোৰণ মঙলবাৰে সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত 3জন নৌসেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে 11জন জোৱান আহত হৈছে আহত জোৱানসকলক স্থানীয় নৌসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বিস্ফোৰণটোৰ পিছতে কম্পাৰ্টমেণ্টত জুই লাগে অৱশ্য কিছু সময়ৰ পিছতেই এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বৰ্তমানেও এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই আৰক্ষীয়ে এই বিস্ফোৰণৰ ঘটনাক দুৰ্ঘটনাজনিত বুলি গোচৰ ৰুজু কৰিছে অৱশ্য নৌসেনাই বিভাগীয়ভাৱে এই বিস্ফোৰণৰ তদন্ত কৰিব INS ৰণবীৰে 2021 চনৰ নৱেম্বৰৰ পৰা উপকূলীয় অঞ্চলত কাৰ্যকৰীভাৱে নিয়োজিত হৈ আছিল যুদ্ধ জাহাজখনত বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত সাগৰত সুৰক্ষামূলক ব্যৱস্থাৰ অধীনত টহল দিয়া আছিল আৰু কিছু সময়ৰ পিছতেই আধাৰ বন্দৰলৈ ঘূৰি অহাৰ কথা আছিল বিস্ফোৰণটো সংঘটিত হৈ কেইবাজনো জোৱানৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হ'লেও কিন্তু যুদ্ধ জাহাজখনৰ বিশেষ ক্ষতি হোৱা নাই ইফালে এই ঘটনাৰ পিছতে ভাৰতীয় নৌসেনাৰ ফালৰ পৰা এক তদন্ত কমিটি গঠন কৰা হৈছে কমিটিয়ে বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি প্ৰতিবেদন দাখিল কৰিব উল্লেখযোগ্য যে ভাৰতীয় নৌসেনাৰ বিষয়াসকলৰ মতে INS ৰণবীৰ ইষ্টাৰ্ণ নেভেল কামাণ্ডৰ পৰা ক্ৰেছ কোষ্ট অপাৰেশ্যনেল ডিপ্লয়মেণ্টত আছিল আৰু শীঘ্ৰে আধাৰ বন্দৰলৈ উভতি অহাৰ কথা আছিল INS ৰণবীৰ হৈছে ভাৰতীয় নৌসেনাৰ 5টা ৰাজপুত শ্ৰেণীৰ ধ্বংসকাৰী যুদ্ধজাহাজৰ ভিতৰত চতুৰ্থটো 1986 চনৰ 21 এপ্ৰিলত এই যুদ্ধজাহাজখন ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ভাৰতত সম্পূৰ্ণ লকডাউন সন্দৰ্ভত আহিছে ডাঙৰ খবৰ ভাৰতত সম্পূৰ্ণ লকডাউন সন্দৰ্ভত এইবাৰ মাত মাতিছে বিশ্ব স্বাস্থ্য সংস্থাই লকডাউনক লৈ ডাঙৰ খবৰ দিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOই ভাৰতত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত WHOৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ মন্তব্য দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ প্ৰতিদিনে ভাৰতত 2 লাখৰ ঘৰ অতিক্ৰম কৰিছে কোভিড আক্ৰান্তই ভাৰতৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে চৰকাৰ ভাৰতত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন নাই এই মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ভ্ৰমণ নিষিদ্ধ কৰা আৰু সম্পূৰ্ণ লকডাউনে ক্ষতি কৰিব পাৰে ভাৰতক WHOৰ প্ৰতিনিধি ৰড্ৰিগো এছ আফ্ৰিনে দিছে এক গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ দৰে দেশত সংক্ৰমণ ৰোধিবলৈ লকডাউনৰ পৰিৱৰ্তে
বিশেষ পৰিকল্পনা কৰা উচিত, এইদৰে মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা। লকডাউনে ক্ষতি কৰিব পাৰে ভাৰতক। ভেৰিয়েণ্ট কিমান সংক্ৰামক, ভেকচিনে কোভিড প্ৰতিৰোধ কৰিব পাৰিছেনে নাই, তাৰ ওপৰত নিৰ্ভৰ কৰি পৰিকল্পনাৰ প্ৰয়োজন আছে। সকলোকে ভেকচিন প্ৰদান কৰা, মাস্ক ব্যৱহাৰ, সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, এইদৰে মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। পৰৱৰ্তী খবৰ, ভাৰতক আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ, চোৰাংচোৱা সংস্থাই জাৰি কৰিছে সতৰ্কবাণী। ভাৰতক আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ, চোৰাংচোৱা সংস্থাই জাৰি কৰিছে সতৰ্কবাণী। চীনৰ পৰা পাকিস্তানে ক্ৰয় কৰিছে অত্যাধুনিক ড্ৰোন। ভাৰতক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিব পাৰে এই ড্ৰোনসমূহ। ড্ৰোন ক্ৰয় কৰাৰ তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই। 15 পৰা 20 কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে এই ড্ৰোনসমূহ। 800 মিটাৰ উচ্চতালৈকে এই ড্ৰোন উৰিব পাৰে। আৰু এই তথ্য ভাৰতীয় চোৰাংচোৱা সংস্থাই লাভ কৰাৰ পিছতেই সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই। পৰৱৰ্তী খবৰ, কোভিড সৃষ্ট পৰিৱেশৰ মাজতে 20 জানুৱাৰী অৰ্থাৎ কাইলৈ ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ইতিমধ্যে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল। কোভিড সৃষ্ট পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। 6 নিৰ্বাচনী জিলাৰ 22 সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। 58 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 86,351 জন ভোটাৰে। ইয়াৰে 43,611 জন পুৰুষ ভোটাৰ আৰু 42,740 গৰাকী মহিলা ভোটাৰ। ভোট গ্ৰহণৰ বাবে সাজু হৈছে 153টা ভোটকেন্দ্ৰ। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ 58 গৰাকী প্ৰাৰ্থীৰ ভিতৰত সৰ্বাধিক 20 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কংগ্ৰেছৰ, 17 গৰাকী প্ৰাৰ্থী সাহসীয় বিজেপি দলে প্ৰক্ষেপ কৰাৰ বিপৰীতে মিত্ৰদল অগপই প্ৰক্ষেপ কৰিছে 5 গৰাকী প্ৰাৰ্থী। আনহাতে CPIৰ 3 গৰাকী, আপৰ 1 গৰাকী আৰু AJPৰ 1 গৰাকী প্ৰাৰ্থীয়ে আৰু 11 জন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 2,82,000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 2,82,970 গৰাকীকৈ লোক। মঙলবাৰৰ তুলনাত 44,889 গৰাকী বৃদ্ধি পালে বুধবাৰে। এই সময়ছোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 441 গৰাকী। বিগত 24 ঘণ্টাত ভাৰতত 1,88,157 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। ইফালে অমিক্ৰণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 8,961 গৰাকীলৈ বৃদ্ধি পাইছে। দেশত কৰোনা পজিটিভিটিৰ হাৰ হৈছে 15.13%। পৰৱৰ্তী খবৰ, বিশ্বৰ পৰা শেষ নহয় কোভিড, মানুহে কোভিডৰ লগত কৰিব লাগিব সহাৱস্থান। এই মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এই মন্তব্যৰ পিছতেই বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। বিশ্বৰ পৰা শেষ নহয় কোভিড, সৰ্বসাধাৰণে কোভিডৰ লগত কৰিব লাগিব সহাৱস্থান। এই কথা আমি কোৱা নাই, এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়াই। বিষয়াগৰাকীৰ স্পষ্ট মত যে কোভিড কেতিয়াও শেষ নহয়। সময়ৰ লগে লগে এই ভাইৰাছ পৰিৱেশ তন্ত্ৰৰ অংশ হৈ পৰিব। বিশ্ব অৰ্থনৈতিক মঞ্চৰ অনলাইন ডাভছ এজেণ্ডা 2022 সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ বিষয়া মাইকেল ৰিয়ানে কয় যে কোভিড ভেকচিনে কোভিডক কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰিব যদিও ইয়াক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো সম্ভৱ নহয়। উল্লেখযোগ্য যে কোভিড-19 সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাই সময়ে সময়ে নিজা বক্তব্য ৰাখি আহিছে যদিও এক সুস্থিৰ বাৰ্তা আজিও প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ একাংশ শীৰ্ষ বিষয়াই পূৰ্বে 2022 চনতে কোভিড বিশ্বৰ পৰা দূৰ হ'ব বুলিও মন্তব্য কৰিছিল। আন একাংশ বিষয়াই আকৌ কোভিড ভেকচিন প্ৰদানত অধিক গুৰুত্ব দিবলৈ দাবী উত্থাপন কৰি আহিছে যদিও আন একাংশ শীৰ্ষ বিষয়াৰ মতে কোভিড ভেকচিনে কোভিডক প্ৰতিৰোধ কৰিব নোৱাৰে। শেহতীয়াকৈ কোভিডত আক্ৰান্ত লোকৰ মাজত কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোক থকাৰ বাবে ভেকচিনে কোভিড প্ৰতিৰোধ কৰিব পাৰে নে নাই সেই বিষয়টো বিতৰ্কৰ মাজত সোমাই পৰিছে। এনে এক পৰিস্থিতিৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰিয়ানে বিশ্বৰ এক শীৰ্ষ সন্মিলনত যি মন্তব্য কৰিলে সেই মন্তব্য এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।
অৱশ্যে বহু ব্যক্তি তথা স্বাস্থ্য বিশেষজ্ঞই পূৰ্বৰে পৰা এই বিষয়ত চৰ্চা কৰি আহিছিল যদিও এই বিষয়ে ব্যাপক হাৰত আলোচনা হোৱা নাই।